নমস্কাৰ, কি খবৰ? মই নিৰঞ্জন বৰা। মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। যিহেতু RPF কনিষ্টবলৰ কাৰণে 2024তে আপোনালোকৰ অনলাইন এপ্লাই হৈছিলে, য'ত নেকি আপোনালোকৰ ইতিমধ্যে এপ্লিকেশ্যন ষ্টেটাছসমূহ আপোনালোকে চেক কৰিব পাৰিছে বা আপোনাৰ যিটো ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ আছিলে তাৰ আপোনাৰ অলৰেডি মেছেজ আহিছে। আপোনাৰ যদি একচেপ্ট কৰিছে একচেপ্ট বুলি আহিছে, প্ৰভিজনেলি একচেপ্ট, আৰু যদি ৰিজেক্ট কৰিছে তেন্তে ৰিজেক্ট বুলি ইতিমধ্যে মেছেজসমূহ আহিছে। এতিয়া আপোনালোকৰ RPF কনিষ্টবলৰ বিশেষকৈ প্ৰথমতে যিহেতু এক্সামসমূহ অনুষ্ঠিত হ'ব, অলৰেডি মই আগৰ ভিডিঅ'টো বনাইছোঁ, আপোনালোকে যদি চাইছে, আপোনালোকৰ এক্সামসমূহ ষ্টাৰ্ট হ'ব 2 মাৰ্চৰ পৰা 20 মাৰ্চৰ ভিতৰত। এতিয়া প্ৰথম কথা হ'ল যিহেতু এক্সাম হ'ব, এক্সামত কি আহিব বা এক্সামত কাট অফ কিমান যাব বা ফিজিকেলত প্ৰথম মাৰ্কটো নৰ্মেলাইজেশ্যন হৈ কিমান পালেহে আপুনি ফিজিকেল দিবলৈ পাব বা ফাইনেল মেৰিট লিষ্ট কিমান যাব বা 2018-19 যিখিনি ভেকেঞ্চি আহিছিলে তাত ফাইনেল কাট অফ কিমান গৈছিলে, সেইখিনি কথা গোটেইখিনি কথা আপোনালোকে জানিব পাৰিব ভিডিঅ'টো শেষলৈকে চাব। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মোৰ চেনেলটো যদি আপোনালোকে এতিয়ালৈ ছাবস্ক্ৰাইব কৰিছে তেন্তে বহুত বহুত ধন্যবাদ, আৰু যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থৈ দিব। আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম চাই লওঁ RPF কনিষ্টবল যিহেতু এক্সাম অনুষ্ঠিত হ'ব, এক্সামটো কেনেকুৱা কি প্ৰশ্ন আহিব এইখিনি আপোনালোকে চাই লওক। প্ৰথম আপোনালোকৰ এক্সামটো অনুষ্ঠিত হ'ব, যিহেতু প্ৰথম 90 মিনিট, 1.5 ঘণ্টা আপোনালোকৰ এক্সামটো অনুষ্ঠিত হ'ব। তাতে আপোনালোকে যদি এক্সামৰ চিলেবাছটো যদি চাই, জেনেৰেল এৱাৰনেছ মানে জিকে, যে সাধাৰণ জ্ঞান মানে জেনেৰেল নলেজৰ প্ৰশ্ন টোটেল 50টা আহিব, তাত নাম্বাৰো থাকিব 50 মাৰ্কৰ। ইয়াতে আপোনালোকৰ থাকিব কাৰেণ্ট এফেয়াৰ থাকিব, বৰ্তমান যি ঘটনা পৰিঘটনা ইতিমধ্যে হৈছে বা আগন্তুক হোৱা তাৰ বা বৰ্তমান এই ৰিচেণ্টলি মানে আজিকালি হৈ যোৱা প্ৰশ্ন আহি যাব। তাৰ টোটেল জিকে আপোনালোকে হাইষ্ট প্ৰশ্ন আহিব, আপোনালোকে জেনেৰেল নলেজ বেছিকৈ পঢ়িব লাগিব, তাৰ 50টা কুৱেশ্যন আহিব 50 মাৰ্কৰ। তাৰপিছত আহিলে এৰিথমেটিক্স এণ্ড মেথছ, মানে আপোনাৰ যিখিনি মেট্ৰিক পাছ লেভেলৰ অংক, মেথছ যিখিনি আছে, মেথছৰ কুৱেশ্যন আহিব 35টা, আৰু তাত নাম্বাৰো থাকিব 35 নম্বৰে থাকিব। তাৰপিছত মষ্ট আপোনালোকে স্ক'ৰিং, য'ত সৰহকৈ আপোনালোকে নম্বৰ উঠাব পাৰিব, সেইটো হৈছে ৰিজনিং ইণ্টেলিজেন্স এণ্ড জেনেৰেল ইণ্টেলিজেন্স এণ্ড ৰিজনিং। আপোনাৰ ৰিজনিঙত স্ক'ৰ কৰিব পাৰিব আপুনি যদি 35টা ৰিজনিং যদি কৰিব পাৰে, 35ৰ ভিতৰত 35 মাৰ্ক আপোনালোকে স্ক'ৰ কৰি ল'ব পাৰিব। স্ক'ৰিং ছাবজেক্ট দুটা হৈছে মেথছ আৰু ৰিজনিং, এই দুটাতে আপোনালোকে সৰহ নম্বৰ পাব লাগিব। আৰু যদি আপুনি জিকে অল ইণ্ডিয়া জিকে পঢ়িও লাভ নাই, আপোনাৰ পঢ়া প্ৰশ্ন হয়তো এটাও নাহিবও পাৰে, কিন্তু আপোনালোকে চেষ্টা কৰিব আপোনালোকৰ কমন পৰা 2-এটা আহিব পাৰে। আপোনালোকে কিতাপবোৰ বা ইউটিউবত হ'লেও ভালদৰে চাই থাকিব। এতিয়া এক্সামৰ চিলেবাছটো গোটেইটো গম পালে, আৰু ইয়াত যদি চাই 90 মিনিট টাইমিং থাকিব, 120টা কুৱেশ্যন 120 মাৰ্কৰ আহিব, আৰু নিগেটিভ মাৰ্কিং থাকিব, য'ত নেকি আপুনি 4টা প্ৰশ্ন ধৰি লওক এক্সাম্পল শুদ্ধ কৰিলে 4 নম্বৰ পালে, আৰু তাৰ যদি আপোনালোকৰ এটা কুৱেশ্যন যদি ভুল কৰি দিয়ে, তেতিয়া 4টাৰ ভিতৰত আপুনি 5টা কুৱেশ্যন কৰিছিলে, তাৰে 4টা শুদ্ধ 4 নম্বৰ পালে। তাৰপিছত আপোনালোকৰ যদি এটা ভুল হৈ গ'ল, তেতিয়া আপোনালোকৰ 1/3 মানে আপোনাৰ 4টা ভুল 3টা শুদ্ধ হোৱাৰ পৰা 1 নম্বৰ গুচি যাব, মানে আপোনালোকৰ 4 নম্বৰ থাকিব 5টাৰ ভিতৰত। এইদৰে আপোনালোকৰ নিগেটিভ মাৰ্কিঙৰ চিষ্টেমটো আছে 1/3। 4টা ভুল মানে 4টা শুদ্ধ কৰিলে আপোনাৰ এটা যদি ভুল কৰে, 4টা শুদ্ধ হোৱাত 4 নম্বৰ পালে, আৰু এটা ভুল হোৱাৰ কাৰণে 1 নম্বৰ কাট খাই গুচি যাব। এইটো চিষ্টেমতে আপোনালোকৰ নিগেটিভ মাৰ্কিংটো হ'ব। তাৰপিছত এইবাৰ RPF কনিষ্টবল 2024-25ত যিহেতু 24তে এপ্লাই হৈছিলে, তাৰ টোটেল ভেকেঞ্চি যদি চাই 4208টা, অল ইণ্ডিয়াৰ কাৰণে ভেকেঞ্চি 4208টা টোটেল পোষ্ট আহিছে। আৰু ইয়াতে মেল ফিমেল মই আপোনালোকক ভাগ কৰি দিছোঁ, ক'ত কিমানটা আছে আপোনালোকে চাই লওক। বহুত অলপ মেহনতকৈ বনোৱা হৈছে, ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈকে চাব। প্ৰথম যদি মেইল কেণ্ডিডেটৰ যদি চাওঁ, আনৰিজাৰ্ভত 1450টা অল ইণ্ডিয়াৰ কাৰণে ভেকেঞ্চি আছে। তাৰপিছত SCত আছে 536টা অল ইণ্ডিয়াৰ কাৰণে। তাৰপৰা STত যদি চাই 268টা 268টা আছে, আৰু OBCত যদি চাই 966টা, আৰু EWSত যদি চাই আপুনি 357টা টোটেল ভেকেঞ্চি অল ইণ্ডিয়াৰ কাৰণে। আৰু তাৰ টোটেল যদি আমি চাওঁগৈ, মেইল কেণ্ডিডেটৰ ভেকেঞ্চি আছে 3577টা 3577টা পোষ্ট আছে। আৰু ফিমেলৰ যদি চাই, আনৰিজাৰ্ভত অল ইণ্ডিয়াৰ কাৰণে আছে 256টা ভেকেঞ্চি আছে। আৰু যদি SCত যদি চাই, SCত 95টা আছে, STত যদি চাই 47টা আছে মাত্ৰ অল ইণ্ডিয়াৰ কাৰণে ছোৱালী। আৰু OBCত যদি চাই 170টা পোষ্ট আছে, আৰু EWSত 63টা আছে মাত্ৰ অল ইণ্ডিয়াৰ কাৰণে। টোটেল যদি চাই 631টা টোটেল ভেকেঞ্চি আছে। আৰু এতিয়া আমি ভেকেঞ্চিখিনিৰ কথা গম পালে, এক্সামৰ কথা গম পালে, এতিয়া যোৱাবাৰ যদি আমি কাট অফটো চাওঁ, যোৱাবাৰ কি আছিলে, আপোনাৰ এটা ছিষ্টেম আছিলে যে আপোনাৰ ৰিজন ৱাইজত ভেকেঞ্চিখিনি ভাগ কৰি দিছিলে, কিন্তু বৰ্তমান এতিয়ালৈকে মই পোৱা নাই ৰিজন ৱাইজত দিয়া, যিহেতু টোটেল ভেকেঞ্চিটোৱে দেখাই আছে আপোনালোকৰ। টোটেল ভেকেঞ্চিটো যদি চাই, যোৱাবাৰ আমাৰ NFR নৰ্থ ইষ্ট ফ্ৰণ্ট ৰেলৱে, আপোনাৰ নম্বৰ অপশ্যনটো যদি আপোনালোকে চাই, ইয়াত দেখিছে আনৰিজাৰ্ভত 136 মানে 136টা পোষ্ট আছিলে।
তাৰপিছত ফিমেলে যদি চাই ইট ইজ এ দ্য গ্ৰুপ জোন ৰেলৱে ৱাইজ চামাৰী অফ ভেকেঞ্চি ফৰ কনষ্টেবল ইজ ফাৰ্মাচিষ্ট ব্লো ফৰ ইমিডিয়েট ৰেফাৰেঞ্চ আমাৰ এই যদি যিহেতু অল ইণ্ডিয়া মানে আপোনাৰ অল ইণ্ডিয়া যি কেইবাটাও জোনত যেতিয়া 5টা জোনৰ ভাগ কৰা হয় তাৰ নৰ্থ ইষ্টৰ কাৰণে আপোনালোকৰ কাট অফখিনি কিমান গৈছিলে আপোনাৰ ধুনীয়াকৈ ভাগ কৰি দিয়া আছে ইয়াত আমাৰ NFR নৰ্থ ইষ্ট ফ্ৰণ্ট ৰেলৱেত যদি চাই আপোনালোকৰ সৰি ভেকেঞ্চিখিনি ভাগ কৰিছিলে আনৰিজাৰ্ভত 136টা আছিলে নৰ্থ ইষ্ট ফ্ৰণ্ট ৰেলৱেত তাৰপিছত SCত 5টা আছিলে STত আপোনালোকৰ 12টা আছিলে OBCত 7টা টোটেল 160টা পোষ্ট আছিলে আপোনালোকৰ মেল কেণ্ডিডেটৰ কাৰণে অল ইণ্ডিয়াৰ কাৰণে সৰি আমাৰ নৰ্থ ইষ্ট অসম অৰুণাচল নাগালেণ্ড মণিপুৰ মিজোৰাম এই মানে যি আমাৰ নৰ্থ ইষ্টৰ যিকেইখন ষ্টেট আছে তাৰ কাৰণে 160টা টোটেল ভেকেঞ্চি আছিলে আৰু যদি চাই ফিমেলৰ 180টা ভেকেঞ্চি আছিলে কিন্তু আপোনাৰ আনৰিজাৰ্ভত আছিলে 128টা SCত 17টা STত 14টা OBCত 21টা টোটেল 180টা ভেকেঞ্চি আছিলে এইবাৰ যিহেতু এনেদৰে ভাগ কৰাৰ চিষ্টেমটো মই পোৱা নাই আপোনালোকে পাইছে যদি জনাব তাৰ কাৰণে আপোনালোকৰ যিহেতু এইবাৰ ভেকেঞ্চিখিনি ভাগ কৰি থোৱা মই পোৱা নাই বৰ্তমানলৈকে আপোনালোকৰ যদি কাট অফটো চাই মেইল কেণ্ডিডেটৰ কাট অফটোৰ কথা কৈছোঁ আপোনালোকৰ মেইল কেণ্ডিডেটৰ যদি যোৱাবাৰ কাট অফটো গৈছিলে ই নম্বৰ অপশ্যনটো আপোনালোকে যদি চাই নৰ্থ ইষ্ট ফ্ৰণ্ট ৰেলৱে মেইল কেণ্ডিডেটৰ কাট অফটো কৈছোঁ আপোনালোকে মনত ৰাখিব আনৰিজাৰ্ভত আপোনালোকৰ কাট অফ গৈছিলে 50.9 গৈছিলে যোৱাবাৰ আনৰিজাৰ্ভত 50.9 গৈছিলে ফাইনেল কাট অফ আৰু যদি OBCত যদি চাই 61.33 SCত 62.05 গৈছিলে আৰু STত 50.9 গৈছিলে আৰু EWSৰ হয়তো ভেকেঞ্চি নাছিলে সেইকাৰণে EWSখিনি উল্লেখ নাই ইয়াত আপোনালোকৰ ইমানটো কাট অফ গৈছিলে আৰু এইবাৰ যদি আপোনালোকে চাই ইমানটো কাট অফত নহ'ব পাৰে মই আগলৈ কৈছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আগৰ কাট অফখিনি যোৱাবাৰৰখিনি গম পালে এতিয়া আমি চাম বা যদি আপোনালোকৰ ফিজিকেল দিবলৈ মানে কিমানমান যোৱাৰ চান্স থাকিব পাৰে এইবাৰ যিহেতু অল ইণ্ডিয়া বেছত যদি কাট অফ বনে তেতিয়া আপোনালোকে কিমানমান স্ক'ৰ কৰিলে ফিজিকেল দিবলৈ পাব পাৰে ফিজিকেলটো আপোনালোকে এনেই এইটো এক্সপেক্টেড আপোনালোকে বনোৱা হয় আনুমানিক আপোনালোক ইয়াৰ কম বেছি হ'ব পাৰে হয়তো যদি ৰিজন ৱাইজ যদি ভাগ কৰি দিয়ে আমাৰ নৰ্থ ইষ্টৰ যদি এক্সট্ৰাকৈ যদি পিছত নটিচ দি দিয়ে তেতিয়া হয়তো কাট অফ কমেই যাব ইয়াৰ মেইল কেণ্ডিডেট যদি অল ইণ্ডিয়াত যদি বনিবলৈ হয় তেতিয়া আপোনালোকে আনৰিজাৰ্ভত যদি হয় 75ৰ পৰা 78 মাৰ্ক পালে আপোনালোকে ফিজিকেল দিবলৈ পাব পাৰে বা OBC যদি হয় 74ৰ পৰা 76 মাৰ্ক পালে আপোনাৰ চান্স থাকিব ফিজিকেল দিয়াৰ EWSৰ যদি হয় 72ৰ পৰা 73 মাৰ্ক এটা যদি আপোনালোকে স্ক'ৰ কৰিব পাৰে আফটাৰ নৰ্মেলাইজেশ্যন হৈ যিমানটো স্ক'ৰ হয় তেতিয়া আপুনি ফিজিকেলটো দিবলৈ চান্স পাব পাৰে SCত 69ৰ পৰা 71 STত 60ৰ পৰা 62 এইখিনি মেইল কেণ্ডিডেট ইমানটো যদি নাম্বাৰ আপোনালোকে স্ক'ৰ কৰিব পাৰে এক্সামত তেতিয়া ফিজিকেল দিবলৈ পোৱাৰ সুবিধা থাকিব চান্স থাকিব পাৰে আৰু ফিমেলখিনি আপুনি চাই লৈছোঁ আনৰিজাৰ্ভত যদি 69ৰ পৰা 71 যদি আপোনালোকৰ মাৰ্ক এটা স্ক'ৰ হয় যদি আফটাৰ নৰ্মেলাইজেশ্যন হোৱাৰ পিছত OBCত 68ৰ পৰা 69 EWSত 65ৰ পৰা 66 SCত 62ৰ পৰা 63 STত 56ৰ পৰা 58 এই যিখিনি মই ফিজিকেল কাট অফ কৈছোঁ এইখিনি কিন্তু অল ইণ্ডিয়া বেছত যদি আপোনালোকৰ মেৰিট মাৰে যদি অল ইণ্ডিয়াৰ ভিতৰত আপোনালোকৰ মেৰিটটো যদি চিলেক্ট কৰে তেতিয়া ইমানটো কাট অফ যোৱাৰ যদি আপোনালোকৰ সম্ভাৱনা থাকিব পাৰে আৰু এইডোখৰতে থুলমূলকৈ যদি আপোনালোকৰ ছেফ স্ক'ৰ চাকৰি পাবলৈ কিমানমান স্ক'ৰ কৰিবলৈ আপোনালোকৰ অল ইণ্ডিয়াৰ ভিতৰত মেৰিট বনিলে চাই লওক আনৰিজাৰ্ভ যদি মেইল কেণ্ডিডেট যদি হয় তেতিয়া 90+ যদি নম্বৰ এটা থাকে তেতিয়া আপুনি ফাইনেল চাকৰি পাব 100% আৰু OBC যদি হয় 88+ যদি আপোনালোকৰ নাম্বাৰ এটা থাকে এক্সামত তেতিয়া আপোনালোকৰ চাকৰি পোৱাৰ খুব চান্স থাকিব EWSত যদি চাই 86+ SCত 80+ STত 72+ যদি থাকে আপোনাৰ ফাইনেল মেৰিটত যোৱাৰ সুবিধা থাকিব পাৰে এইখিনি মই যিমান কৈছোঁ কাট অফ সেইখিনি অনুমানিকে হয় আৰু আপোনালোকে যদি আগন্তুক দিনত যদি ভাগ কৰি দি দিয়ে ৰিজন ৱাইজ যদি কিমান পোষ্ট আছে যদি ভাগ কৰি দি দিয়ে তেতিয়া আমাৰ নম্বৰ অপশ্যনটো দেখিছে NFR নৰ্থ ইষ্ট ফ্ৰণ্ট ৰেলৱে দেখিছে 50.9 গৈছিলে আনৰিজাৰ্ভত মাত্ৰ এইবাৰ ধৰি লওক 15 নাথাকিব যিহেতু পঢ়া শুনা লেভেলটো অলপ বাঢ়িছে 50 to 60 ধৰিব পাৰে 55ৰ পৰা 60 ভিতৰত আপুনি যদি স্ক'ৰ এটা কৰিব পাৰে যদি এক্সট্ৰাকৈ নৰ্থ ইষ্টৰ এক্সট্ৰাকৈ যদি কাট অফ মাৰে তেতিয়া আপোনাৰ 55ৰ পৰা 60 মাৰ্ক এটা থাকিলে আপুনি 100% ফাইনেল মেৰিটত অহাৰ চান্স থাকিব OBC যদি তেনেকৈ চাই 65ৰ পৰা 70 ভিতৰত যদি মাৰ্ক এটা থাকে যদি এক্সট্ৰা কৰি দিয়ে যিহেতু 61.33 গৈছিলে যোৱাবাৰ SCও তেনেদৰে 62ৰ পৰা 0.5 যিহেতু গৈছিলে এইবাৰ 65ৰ পৰা 75তে যদি আপোনাৰ মাৰ্ক এটা থাকে তেতিয়া চান্স থাকিব আৰু STটো 50 যিহেতু আগৰবাৰ গৈছিলে এইবাৰ 55ৰ পৰা 60 যদি নাম্বাৰ এটা থাকে তেতিয়া আপোনালোকৰ পোৱাৰ চান্স থাকিব আৰু ফিমেলখিনিও ইয়াৰে আপোনাৰ
5 মাইনাছ বা 3 মাইনাছ কৰি ল'ব, সিমানটোতে আপোনালোকে স্ক'ৰ এটা কৰিব ল'ব, তেতিয়াহে চাকৰিটো পোৱাৰ চান্স থাকিব। মই আপোনাক অনুমানিক মানে এক্সাম দিয়াৰ আগতে কি হয় আমি কিবা এটা কথা জানি লোৱাটো ভাল, কিমান স্ক'ৰ কৰিব লাগিব, কিয়নো আপোনালোকে নিগেটিভ মাৰ্কিং আছে যদিও আপোনালোকে কুৱেশ্যন এটেম্প কৰিব লাগিব, যিহেতু এৰি থৈ আহিলে আপোনালোকে চাকৰি পোৱাৰ চান্স নাথাকিব। এইখিনি থুলমূলকৈ আভাস এটা দিলোঁ। ইনফৰমেশ্যনখিনি যদি ভাল লাগিলে আপোনালোকে লাইক কৰি দিব, আৰু যদি বুজি পোৱা নাই কমেণ্ট কৰিব। নেক্সট মই আকৌ ভিডিঅ' পুনৰ ভালদৰে ডিটেইলছত বনাই দিবলৈ চেষ্টা কৰিম। চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগৰ বন্ধু বান্ধৱী দাদা বাইদেউ সকলোৰে লগত শ্বেয়াৰ কৰিব। ডেছক্ৰিপশ্যনত টেলিগ্ৰাম চেনেল দি থৈছোঁ, ছাবস্ক্ৰাইব কৰি ল'ব, ইনষ্টা দি দিছোঁ, ফ'ল' কৰি ৰাখিব। নেক্সট আকৌ অন্য এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' সৈতে আপোনালোকৰ সন্মুখত লগ পোৱাৰ প্ৰতিশ্ৰুতিয়ে আজি এই ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লৈছোঁ। ধন্যবাদ।